Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগত জনাইছো। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 14 সেমিকন্ডাক্টৰ ডিভাইচেছ এণ্ড ডিজিটেল সাৰ্কিটছৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিসকাস কৰিলো, এই চেপ্টাৰটো আমি ইন্ট্ৰডাকচনৰ ওপৰত ডিসকাস কৰিলো হয়নে। তাত আমি কি চালো যে কণ্ডাক্টৰ সেমিকন্ডাক্টৰ ইনসুলেটৰ কি হয় আৰু মানে কি আমি কণ্ডাক্টিভিটি আৰু এনাৰ্জি বেণ্ড থিওৰিৰ ওপৰত ভিত্তি কৰি আমি কেনেদৰে কণ্ডাক্টৰ সেমিকন্ডাক্টৰ আৰু ইনসুলেটৰক ভাগ কৰিব পাৰোঁ আমি তাক চালো। ঠিক আছে, তোমালোকে ভিডিঅ'টো চালা নাই? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম, এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম আৰু সেই টপিকটো হৈছে যে কি যে হোলছ ইন সেমিকন্ডাক্টৰ। ঠিক আছে, আমি যোৱা ভিডিঅ'ত সেমিকন্ডাক্টৰ কথা ডিসকাস কৰিলো হয়নে। এটা কি কৈছে আমাৰ হোলৰ কথা, মানে ইয়াৰ ডেফিনেশ্যনটো কি হ'ব সেমিকন্ডাক্টৰ হোলটো, যে কি কৈছে দি ভেকেন্সি অৰ এবসেন্স অফ ইলেক্ট্ৰন ইন দি বন্ড অফ এ কোভেলেণ্টলি বন্ডেড ক্ৰিষ্টেল ইজ কল্ড কি হোল। মানে কি বুলি কৈছে, আমাৰ যেতিয়া কি কৈছিলোঁ সেমিকন্ডাক্টৰ ডিসকাস কৰিছিলোঁ তেতিয়া আমি গম পাইছিলোঁ যে কি তাৰ বন্ধসমূহ কি আছিলে আমাৰ কোভেলেণ্টলি বন্ড হৈছিলে আৰু তাত যদি তাৰ পৰা কোনোবা এটা যদি ইলেক্ট্ৰন যদি ওলাই আহে মানে তেতিয়া কি হ'ব, তাত আমাৰ ভেকেন্সি ক্ৰিয়েট হ'ব। মানে কি ইলেক্ট্ৰনটো যিডোখৰ পৰা ওলাই আহিব তাত কি এটা খালী ঠাই হৈ যাব আৰু সেইটোকে আমি কি বুলি ক'ম, আমি সেমিকন্ডাক্টৰ হোল বুলি ক'ম। ঠিক আছে, এতিয়া আমি ফৰ এক্সাম্পল চাওঁ, আমি যোৱা ভিডিঅ'ত চাইছিলোঁ সিলিকনৰ কথা, আমি এতিয়া সিলিকনকে ল'ম এক্সাম্পল হিচাপে। ঠিক আছে, এতিয়া ধৰি লোৱা আমাৰ সিলিকনৰ ক্ৰিষ্টেল এটা আছে, সিলিকন। ঠিক আছে, ঠিক তেনেকৈ এইফালে কি হ'ব, কোভেলেণ্টলি বন্ধ হৈ থাকিব, এইটো বন্ধ হ'ব হয়নে সিলিকন। ঠিক তেনেকৈ এইফালে সিলিকন, ঠিক তেনেকৈ এইফালে কি সিলিকন। ঠিক আছে, এতিয়া কি হৈছিলে আমাৰ যেতিয়া আমাৰ কি হৈছিলে সেমিকন্ডাক্টৰটো 0 কেলভিন টেম্পাৰেচাৰত আছিলে তেতিয়া কি হৈছিলে, ই আমাৰ এই বন্ধসমূহ কি আছিলে মানে ইলেক্ট্ৰনসমূহে কি আছিলে আমাৰ সিলিকনৰ ভেলেন্স ইলেক্ট্ৰনসমূহে বন্ড ফৰ্ম কৰিছিলে, মানে কি কোভেলেণ্টলি বন্ড হৈছিলে। ফলত কি আছিলে আমাৰ ইয়াত কোনো ফ্ৰী ইলেক্ট্ৰন নাছিলে হয়নে, ফলত ই কি কৰিব নোৱাৰিছিলে, কণ্ডাক্ট কৰিব নোৱাৰিছিলে আৰু সেইকাৰণে কি হৈছিলে আমাৰ 0 কেলভিন টেম্পাৰেচাৰত ই কি হৈছিলে, ই আমাৰ ইনসুলেটৰ হিচাপে বিহেভ কৰিছিলে। ঠিক আছে, যেতিয়া কি হৈছিলে আমি ইয়াত টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিলোঁ তেতিয়া কি হৈছিলে, when temperature increases কি হৈ গ'ল আমাৰ, আকৌ সিলিকনটো আঁকিলোঁ আমি। যেতিয়া আমি কি কৰিম ইয়াত সিলিকন, ঠিক তেনেকৈ সিলিকন, সিলিকন মানে কি কৰিম, যেতিয়া আমি ইয়াৰ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিম তেতিয়া কি হ'ব, টেম্পাৰেচাৰ কি হ'ব ইনক্ৰিজেছ হ'ব, ইনক্ৰিজ when temperature increases কি হ'ব তেতিয়া, এতিয়া কি হৈছিলে আমাৰ ইয়াত যিহেতু কি আছিলে আমাৰ ইলেক্ট্ৰনখিনি বন্ড হিচাপে আছিলে, ফলত কি আছিলে সিহঁতৰ এনাৰ্জি কম আছিলে আৰু যেতিয়া আমি হিট দি দিছিলোঁ বা কি আমি তাত টেম্পাৰেচাৰটো ইনক্ৰিজ কৰি দিছিলোঁ, মানে কি হৈ গ'ল এনাৰ্জিটো ইনক্ৰিজ কৰি দিছিলোঁ, তেতিয়া কি হৈছিলে আমাৰ ইয়াৰ পৰা ইলেক্ট্ৰনসমূহ কি হৈছিলে এনেকৈ ফ্ৰী হৈছিলে। ঠিক আছে, ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰন ফ্ৰী হৈছিলে। ঠিক আছে, এইটো কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰন হ'ব হ'ল। আৰু কি হ'ব যেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনটো ফ্ৰী হ'ল তেতিয়া কি হ'ব আমাৰ এই বণ্ডলত কি হ'ব এটা এনেকৈ খালী ঠাই হৈ যাব, কাৰণ কেলৈ ইয়াৰ পৰা কি হ'ল আমাৰ ইলেক্ট্ৰনটো ওলাই আহিলে, মানে কি হৈ গ'ল আমাৰ এই ইলেক্ট্ৰনৰ জেগাটো খালী হৈ গ'ল আৰু যিহেতু কি হৈ গ'ল এই জেগাটো খালী হৈ গ'ল আমি ইয়াকে কি বুলি ক'ম, হোল বুলি ক'ম সেমিকন্ডাক্টৰ। ঠিক আছে, মানে কি হ'ব এইটো যিহেতু এটা কি হৈছে ভেকেন্সি হৈছে, মানে কি এবচেঞ্চ অফ ইলেক্ট্ৰন হৈছে, সেইকাৰণে আমি কি ক'ম এই যিটো আমাৰ ইয়াত খালী ঠাই ফৰ্ম হ'ল তাকে আমি কি বুলি ক'ম, হোল বুলি ক'ম। ঠিক আছে, তোমালোকে বুজি পালা হ'ব। এতিয়া বুজি পালা নহয়, যেতিয়া আমি কি কৰিলোঁ ইয়াত 0 কেলভিন টেম্পাৰেচাৰত আছিলে তেতিয়া কি আছিলে বন্ধ হৈছিলে, মানে কি ইলেক্ট্ৰনসমূহ কোভেলেণ্টলি বন্ধ হৈছিলে, ফলত কি আছিলে ইয়াৰ এনাৰ্জিটো ইলেক্ট্ৰনসমূহৰ এনাৰ্জি কমি আছিলে, সেইকাৰণে ই কি কৰিব নোৱাৰিছিলে ইলেক্ট্ৰনটো ফ্ৰী হ'ব নোৱাৰিছিলে। যেতিয়া আমি ইয়াক কি কৰিলোঁ টেম্পাৰেচাৰ ইনক্ৰিজ কৰিলোঁ, মানে কি হ'ল ইয়াৰ এনাৰ্জিটো ইনক্ৰিজ হৈ গ'ল। যেতিয়া এনাৰ্জিটো ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব ইয়াৰ পৰা কিছুমান বণ্ডৰ পৰা কি হ'ব ইলেক্ট্ৰন ফ্ৰী হ'ব আৰু যেতিয়া ইলেক্ট্ৰন ফ্ৰী হ'ব সেই ফ্ৰী হোৱা ইলেক্ট্ৰনটো জেগাডোখৰ কি হৈ যাব, খালী হৈ যাব, মানে কি ভেকেন্সি ক্ৰিয়েট হ'ব আৰু সেই যিডোখৰ আমাৰ ভেকেন্সি থাকিব মানে কি খালী ঠাই থাকিব তাকে আমি কি বুলি ক'ম, হোল বুলি ক'ম। ঠিক আছে, তোমালোকে লিখি লোৱা হ'ব, তোমালোকেতো পজ কৰি লিখি ল'বা। এতিয়া আমি জাষ্ট চাওঁ যে কি আমাৰ এইটো চালোঁ, আমি জেনেৰেলি চালোঁ যে কি আমাৰ যেতিয়া আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হৈছিলে তেতিয়া কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হৈছিলে। এতিয়া আমি এনাৰ্জি বেণ্ড থিয়ৰী মতে যদি চাওঁ আমি কি হ'ব, তেতিয়া যদি কি হয় আমি এনাৰ্জি বেণ্ড থিয়ৰীত চাওঁ তেতিয়া কি হ'ব যে ধৰি লোৱা এইটো আমাৰ ভেলেন্স বেণ্ড ধৰি লোৱা। ঠিক আছে, আৰু এইটো আমাৰ ধৰি লোৱা তুমি কণ্ডাকশ্যন বেণ্ড। ঠিক আছে, কণ্ডাকশ্যন বেণ্ড আৰু কি হৈ গ'ল এইটো হৈছে আমাৰ বেণ্ড গেপ। ঠিক আছে, আৰু কি হ'ব ইজি মানে কি হৈছে বেণ্ড গেপ এনাৰ্জিটো। ঠিক আছে, এতিয়া কি হ'ব আমি জানিছিলোঁ যে কি যেতিয়া আমাৰ 0 কেলভিন টেম্পাৰেচাৰত থাকিব তেতিয়া কি আছিলে আমাৰ
যিসমূহ ইলেক্ট্ৰন সিলিকনৰ যিসমূহ কি থাকিব ভেলেন্স ইলেক্ট্ৰন থাকিব সেইসমূহ ক'ত থাকিব আমাৰ ভেলেন্স বেণ্ডত থাকিব সেইকাৰণে ইয়াত থাকিব কি আমাৰ ইলেক্ট্ৰনসমূহ ঠিক আছে এটা কি হ'ব যেতিয়া আমি কি কৰি দিম টেম্পাৰেচাৰ দিছিলো মানে কি এনাৰ্জি দি দিলো যেতিয়া কি হ'ব আমাৰ এনাৰ্জিটো ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব আমাৰ এনাৰ্জিটো কি হ'ব আমাৰ এনাৰ্জিটো যেতিয়া কি হ'ব ইনক্ৰিজ হ'ব তেতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰন কি কৰিব কণ্ডাকচন বেণ্ডলৈ জাম্প কৰিব হয়নে এই ইলেক্ট্ৰনটো কি হ'ব আমাৰ এনেকৈ মানে কি হ'ব যেতিয়া এনাৰ্জি ইনক্ৰিজ হ'ব তেতিয়া আমাৰ এনাৰ্জি বেণ্ড গেপ এনাৰ্জি যদি তাত ভেলুতকৈ ওপৰলৈ গুচি যায় তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনটো এনেকৈ জাম্প কৰে ক'লে কণ্ডাকচন বেণ্ডলৈ ঠিক আছে আৰু যেতিয়া জাম্প কৰিব কি হ'ব ইয়াত এটা কি হ'ব এনেকৈ এটা ভেকেঞ্চি ক্ৰিয়েট হ'ব আৰু এই ভেকেঞ্চিটোকে আমি কি বুলি ক'ম এতিয়া হোল বুলি ক'ম এই ভেকেঞ্চিটোকে আমি কি বুলি ক'ম এতিয়া হোল ঠিক আছে এতিয়া ইয়াৰ পৰা আমি গম পালোঁ যে কি আমাৰ কি হ'ব যে হোলসমূহ ক'ত থাকিব বেণ্ড থিয়ৰী মতে কি হ'ব আমাৰ এই ভেলেন্স বেণ্ডত থাকিব কাৰণ কেলে আমাৰ যিসমূহ ইলেক্ট্ৰন ওলাই গ'ল সেইসমূহ ফ্ৰী ইলেক্ট্ৰনসমূহ ক'লৈ যায় আমাৰ এনেকৈ বাহিৰলৈ ওলাই যায় ষ্ট্ৰাকচাৰটো বা কি লেটিছটোৰ পৰা আৰু সেই বাহিৰলৈ যেতিয়া ওলাই যাব তাক আমি কি কৈছিলোঁ বেণ্ড এনাৰ্জি বেণ্ড থিয়ৰীত কি বুলি কৈছিলোঁ সি কণ্ডাকচন বেণ্ডলৈ কি কৰে মুভ কৰে আৰু কণ্ডাকচন বেণ্ডলৈ মুভ কৰা মানে কি হ'ব ই আমাৰ কি হ'ব ছেমি কণ্ডাক্টৰটোৱে কণ্ডাক্ট কৰিব মানে কি কাৰেণ্ট কণ্ডাক্ট কৰিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনটো যিহেতু ইয়ালৈ গ'ল মানে কি হ'ব এই ইলেক্ট্ৰনটোৱে কি কৰিব আমাক কাৰেণ্ট কণ্ডাক্ট কৰিব আৰু যিহেতু ইয়াৰ পৰা ইলেক্ট্ৰনটো ওলাই গ'ল আমাৰ ইয়াত কি হ'ল এটা ভেকেঞ্চি থাকি গ'ল আৰু এইটোকে আমি কি বুলি ক'ম হোল বুলি ক'ম ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ ইয়াত থাকিলে কি আমাৰ হোলটো ক'ত আহিলে আমাৰ ভেলেন্স বেণ্ডত আহিলে আৰু কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰনটো কণ্ডাকচন বেণ্ডলৈ গুচি গ'ল ঠিক আছে মানে কি হ'ব আমাৰ এনাৰ্জি বেণ্ড থিয়ৰীত কি হ'ল আমাৰ যে আমাৰ হোলটো ক'ত থাকিলে ভেলেন্স বেণ্ডত থাকিলে ভেলেন্স বেণ্ড আৰু ফ্ৰী ইলেক্ট্ৰন কি হ'ব আমাৰ কণ্ডাকচন বেণ্ডলৈ গুচি যায় ঠিক আছে তোমালোকে বুজি পালা এটা হ'ল ঠিক আছে তাৰপিছত কি হ'ব এতিয়া আমাৰ কি হ'ব যে ইয়াৰ পৰা কি হ'ল ইলেক্ট্ৰনটো ওলাই গ'ল ফলত কি হ'ব কণ্ডাক্ট কৰিব ইয়াত আহিলে কি হ'ল এতিয়া তোমালোকে মনত ৰাখিবা যে কি সদায় আমাৰ কি হ'ব যেতিয়া ছেমি কণ্ডাক্টৰটো কি হ'ব কাৰেণ্টটো কণ্ডাক্ট কৰিব তেতিয়া কি হ'ব আমাৰ এই ইলেক্ট্ৰন আৰু হোল দুইটাৰ কাৰণে কৰিব ঠিক আছে এতিয়া আমি চাম যে কি আমাৰ এটা ছেমি কণ্ডাক্টৰত ইলেক্ট্ৰন আৰু হোলে কেনেদৰে কাৰেণ্ট প্ৰডিউচ কৰিব মানে কি কাৰেণ্টটো কণ্ডাক্ট কৰিব মানে কি হ'ব কাৰেণ্টটো প্ৰডিউচ কৰিব কাৰেণ্টটো ফ্ল' কৰিব লাগিব ঠিক আছে এতিয়া আমি চাম যে কি ইলেক্ট্ৰন আৰু হোলে কি কৰিব ছেমি কণ্ডাক্টৰত কেনেদৰে কাৰেণ্টটো ফ্ল' কৰিব ঠিক আছে হ'ল ইমানলৈকে বুজি পালা এইডোখৰ মোহাৰি দিওঁ এতিয়া এইটো বুজি পালা মানে কি হ'ব হোলসমূহ সদায় ক'ত থাকিব আমাৰ ভেলেন্স বেণ্ডত থাকিব দেই কাৰণ কেলে ইহঁত বণ্ডেড ষ্টেটত থাকিব ঠিক আছে মানে কি হ'ব আমাৰ এই যে বণ্ডসমূহ আছিলে যে এই বণ্ডসমূহতে কি হ'ব আমাৰ এনেকৈ এটা ভেকেঞ্চি ক্ৰিয়েট হ'ব ঠিক আছে আৰু কি হ'ব যিহেতু ভেকেঞ্চি ক্ৰিয়েট হ'ব ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰনটো ওলাই যাব মানে কি হ'ব ইলেক্ট্ৰনটো ওলাই যোৱাৰ কাৰণে কি হ'ব আমাৰ এই বণ্ডডালৰ ভিতৰত কি হ'ব আমাৰ এটা ভেকেঞ্চি ক্ৰিয়েট হ'ব আৰু এই ভেকেঞ্চিটোকে আমি হোল বুলি ক'ম ঠিক সেইদৰে এনাৰ্জি বেণ্ড থিয়ৰীত কি বুলি ক'ম আমাৰ এই ভেলেন্স বেণ্ডত কি থকা ইলেক্ট্ৰনখিনিৰ পৰা ভেলেন্স ইলেক্ট্ৰনখিনিৰ পৰা যিটো ইলেক্ট্ৰন ওলাই গ'ল তাতে যিটো মানে ইলেক্ট্ৰন য'ৰ পৰা ওলাই গ'ল সেই জেগাডোখৰ কি হৈ যাব আমাৰ খালী হৈ যাব আৰু সেই খালী জেগাডোখৰকে আমি কি বুলি ক'ম হোল বুলি ক'ম ঠিক আছে এইডোখৰ মোহাৰি দিওঁ হ'ল ঠিক আছে এটা কি হ'ব আমি এইডোখৰতে লিখোঁ যে কি ইয়াৰ পৰা আমি ইলেক্ট্ৰনটো উলিয়াইছিলোঁ হয়নে ইলেক্ট্ৰনটো কি হৈছিলে আমাৰ ফ্ৰী হৈছিলে আৰু ফলত কি হৈছিলে ইয়াত এটা ভেকেঞ্চি ক্ৰিয়েট হৈছিলে আৰু এইটো কি হ'ব আমাৰ হোল ঠিক আছে এতিয়া কি হ'ব আমি ধৰি লওঁ এটা আমাৰ কি আছে আমাৰ ওচৰত এটা চিলিকনৰ ষ্ট্ৰাকচাৰ আছে ঠিক আছে এতিয়া আমাৰ ষ্ট্ৰাকচাৰটো ধৰি লওঁ এনেকৈ আছে চিলিকন ঠিক তেনেকৈ এইফালে আছে এনেকৈ চিলিকন ঠিক আছে ঠিক তেনেকৈ এডোখৰটো এনেকৈ আছে চিলিকন ঠিক তেনেকৈ এইফালে আছে কি চিলিকন ঠিক আছে এইটো এটা ধৰি লওঁ আমি চিলিকনৰ ষ্ট্ৰাকচাৰ ঠিক আছে এইটো আমি এটা কাম কৰোঁ এটা এনেকৈ বক্সৰ ভিতৰত সোমাই দিওঁ ঠিক আছে তেতিয়া মানে অলপ ইজি হ'ব ইজি নহয় মানে বুজিবলৈ সুবিধা হ'ব ঠিক আছে এতিয়া কি হ'ব প্ৰথমতে যেতিয়া কি হৈছিলে ই 0 কেলভিন টেম্পাৰেচাৰত আছিলে তেতিয়া ই কি আছিলে মানে কি পিয়'ৰ যেতিয়া ছেমি কণ্ডাক্টৰ হ'ব 0 কেলভিন টেম্পাৰেচাৰত তেতিয়া কি হ'ব ই এনেকৈ ব'ণ্ড কোভেলেণ্টলি ব'ণ্ড হৈ থাকিব এনেকৈ যেনেকৈ কোভেলেণ্টলি ব'ণ্ড হৈছে তেনে কি হ'ব ব'ণ্ড হৈ থাকিব ঠিক আছে এতিয়া কি হ'ব ইয়াত যেতিয়া আমাৰ টেম্পাৰেচাৰটো ইনক্ৰিজ কৰিলোঁ মানে কি হৈ গ'ল ইয়াত আমাৰ যেতিয়া এনাৰ্জিটো ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব আমাৰ যে ইয়াৰ পৰা কি হ'ব এতিয়া আমাৰ ইলেক্ট্ৰনটো এনেকৈ ওলাই যাব ধৰি লওঁ আমি ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰন ইফালে ওলাই আহিলে ঠিক আছে তুমি ধৰি লোৱা ইয়াৰ পৰা এনেকৈ ইলেক্ট্ৰনটো ওলাই আহিলে ফ্ৰী ইলেক্ট্ৰন হ'ল ঠিক তেনেকৈ ধৰি লোৱা আমাৰ এইডোখৰ পৰা এনেকৈ ইলেক্ট্ৰনটো ওলাই আহিলে ঠিক আছে এতিয়া কি হ'ব আমাৰ আৰু এটা ইলেক্ট্ৰন উলিয়াই দিওঁ ঠিক আছে
থাকক হ'ব এটা কি হ'ব আমাৰ যে এইফালে এনেকৈ সিলিকন আছে ধৰি লওঁ এটা ইয়াৰ পৰা ইলেক্ট্ৰন এনেকৈ ওলাই আহিলে হ'ল মানে ইয়াত আমি 4টা ধৰিছোঁ 5-6টা ধৰিব পৰা এটা কি হ'ব ইয়াত আমাৰ এই ইলেক্ট্ৰনটো কি হৈ গ'ল আমাৰ ফ্ৰী হৈ গ'ল ঠিক আছে মানে কি হ'ব এই ফ্ৰী ইলেক্ট্ৰনটো আমাৰ লেটিছটো বাহিৰলৈ এনেকৈ ওলাই আহিলে ঠিক আছে মানে কি লেটিছটো ইণ্টাৰষ্টিচিয়েল চাইটলৈ এনেকৈ ওলাই আহিলে হ'ল তাৰপিছত কি হ'ব আমাৰ ইয়াক যদি আমি কি কৰোঁ এইফালে যদি আমি পজিটিভ টাৰ্মিনেল এটা লগাই দিওঁ আৰু এইফালে যদি কি কৰোঁ বেটাৰী নিগেটিভ টাৰ্মিনেল এটা লগাই দিওঁ তেতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনটো কি হ'ব নিগেটিভলি চাৰ্জ হয় সেইকাৰণে কি হ'ব ই পজিটিভৰ ফালে এনেকৈ মুভ কৰিব হয়নে মানে কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰন কি হ'ব আমাৰ ইয়াত যে এনেকৈ পজিটিভ টাৰ্মিনেলৰ ফালে এনেকৈ কি হ'ব মুভ কৰিব বা কি ড্ৰিফ্ট কৰিব ঠিক আছে আৰু যিহেতু কি হৈ গ'ল ই আমাৰ ফ্ৰী ইলেক্ট্ৰনসমূহ আছিলে ইয়াৰ চাৰ্জটো কি নিগেটিভ হয় সেইকাৰণে কি হৈ গ'ল আমাৰ পজিটিভ টাৰ্মিনেলৰ ফালে মুভ কৰিলে আৰু ফলত কি হৈ গ'ল মানে কি আমাৰ এইফালে কি হ'ল আমাৰ ফ্ৰী ইলেক্ট্ৰনৰ এটা কি হ'ল মোচন আমাৰ কি হ'ল এইফালে আহিলে আৰু আমি জানো যে কি ইলেক্ট্ৰন যিফালে মুভ কৰে তাৰ অপজিট কি হয় আমাৰ কাৰেণ্ট ফ্ল' হয় আৰু সেইকাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰনৰ কাৰণে কি হ'ব আমাৰ এইফালে এটা কাৰেণ্ট এনেকৈ ফ্ল' হ'ব ঠিক আছে আৰু সেই কাৰেণ্টটোক আমি কি বুলি ক'ম আই ঠিক আছে এইটো বুজি পালা এতিয়া আমি অকণমান আগত গম পাইছিলোঁ যে কি আমাৰ ছেমিকণ্ডাক্টৰত কি হয় আমাৰ কাৰেণ্ট কিহৰ কাৰণে আহে ইলেক্ট্ৰনৰ কাৰণে আহে আৰু হোলৰ কাৰণে আহে ঠিক আছে এতিয়া আমি জানো অহা যে কি আমাৰ হোলৰ কাৰণে কাৰেণ্টটো কেনেদৰে আহিব ঠিক আছে এইটো আমাৰ কি হৈছে আমাৰ কাৰেণ্টটো এতিয়া আমাৰ ইনকমপ্লিট হৈছে কাৰণ কেলৈ আমাৰ অকল ফ্ৰী ইলেক্ট্ৰনৰ কাৰণেহে আমি কি কৈছোঁ কাৰেণ্টটো পাইছোঁ এতিয়া আমাৰ হোলে কেনেকৈ কাৰেণ্ট প্ৰডিউচ কৰিব সেইটো আমি চাওঁ আহা এতিয়া কি হ'ব আমাৰ ইয়াত যিহেতু কি হৈ গ'ল আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হৈছিলে মানে কি হৈছিলে জেগাডোখৰ এনেকৈ হোল হৈ গৈছিলে আৰু হোল হৈ যোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ জেগাডোখৰ ভেকেণ্ট হৈ গৈছিলে মানে কি তাত কোনো আমাৰ ইলেক্ট্ৰন নাছিলে এতিয়া কি হ'ব সেইকাৰণে আমাৰ যিটো আমাৰ ক্ৰিষ্টেল থাকিব তাত থকা কি হ'ব ওচৰত থকা ইলেক্ট্ৰনসমূহে কি কৰিব আমাৰ সেই হোলটোলৈ বা কি সেই ভেকেণ্ট জেগাডোখৰলৈ কি কৰিব ই এনেকৈ মুভ কৰিব ঠিক আছে যেতিয়া ই কি কৰিব ভেকেণ্ট জেগাডোখৰলৈ এনেকৈ মুভ কৰিব তেতিয়া কি হ'ব ইয়াতো এটা কি হৈ যাব হোল ফৰ্ম কৰিব কাৰণ কেলৈ যিহেতু ইয়াত থকা ইলেক্ট্ৰনটোৱে কি কৰিলে আমাৰ এই হোলটো কি কৰিলে ফিল কৰি দিলে আৰু ফিল কৰি দিয়াৰ কাৰণে কি হৈ গ'ল ইয়াত আমাৰ ইলেক্ট্ৰনটো গুচি আহিলে ফলত ইয়াৰ পৰা কি হ'ল ইয়াৰ পৰা যিহেতু ইলেক্ট্ৰনটো ইয়ালৈ আহিলে সেইকাৰণে কি হ'ব আমাৰ এই জেগাডোখৰ কি হৈ গ'ল আকৌ হোল হিচাপে বিহেভ কৰিলে ঠিক আছে ঠিক সেইদৰে কি হ'ব আমাৰ ইয়াত থকা কি হ'ব ইলেক্ট্ৰনটোৱে কি কৰিব ইয়াত যিহেতু হোল আছে ওচৰত থকা এনেকৈ হোলটোলৈ এনেকৈ কি কৰিব মুভ কৰিব ঠিক আছে ঠিক তেনেকৈ এডোখৰ কি হৈ গ'ল আমাৰ ইয়াত হোল হৈ যাব আৰু যেতিয়া হোল হৈ যাব কি হ'ব আমাৰ এইটো যিহেতু হোল হৈ আছিলে এই ইলেক্ট্ৰনটো কি হ'ব আমাৰ ইয়ালৈ গুচি আহিব ঠিক আছে তাৰপিছত ইয়াৰ ইলেক্ট্ৰনটো কি হ'ব আকৌ এনেকৈ এইফালে গুচি আহিব হ'ল ঠিক তেনেকৈ কি হ'ব এইটো যেতিয়া আমাৰ হোল হৈ যাব ইয়াৰ পৰা ইলেক্ট্ৰন এনেকৈ এইফালে গুচি আহিব ঠিক তেনেকৈ কি হ'ব ইয়াৰ পৰা ইয়ালৈ আহিব মানে কি হ'ব এইটো ইয়াৰ পৰা ইয়ালৈ আহিব ইয়াৰ পৰা ইয়ালৈ গুচি যাব তেনেকৈ কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ হোললৈ এনেকৈ কিনাৰেদি আহি এনেকৈ গুচি আহিব ঠিক আছে মানে কি হ'ব আমি এই যদি এইটো ইলেক্ট্ৰনৰ মানে কি আমাৰ এই হোলটো ফিল কৰিবলৈ যিটো আমাৰ ইলেক্ট্ৰন আহিছিলে তাক আমি যদি ক'বলৈ যাওঁ তাক আমি কি বুলি ক'ব পাৰিম হপিং বুলি ক'ব পাৰিম মানে কি ই কি হৈছে আমাৰ কিনাৰ ইলেক্ট্ৰনটো কি কৰিছে আমাৰ এই কিনাৰ এই হোলটোলৈ গুচি আহিছে ঠিক আছে মানে কি হৈছে এই যিহেতু আমাৰ জেগাডোখৰ খালী হৈ আছিলে সি কি কৰিলে কিনাৰত থকা ইলেক্ট্ৰনটোৱে ইয়াক ই ফিল কৰিলে ঠিক আছে মানে কি হ'ল ইয়াক হপিং বুলি কওঁ আমি ঠিক আছে মানে কি হৈছে আমাৰ ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈ এনেকৈ মুভ কৰিছে ঠিক আছে মানে কি কিনাৰ ইলেক্ট্ৰনটো মানে কি ওচৰৰ ইলেক্ট্ৰনটো ঠিক আছে আৰু এটা কথা মনত ৰাখিবা এই ইলেক্ট্ৰনটো আমাৰ বন হিচাপে থাকিব দেই এইটো কি হ'ব আমাৰ এনেকৈ ফ্ৰী ইলেক্ট্ৰন হিচাপে ওলাই নাহে কিন্তু মানে কি হ'ব আমাৰ এই ওচৰত থকা বন ইলেক্ট্ৰনটোৱে কি হ'ব এই ভেকেঞ্চিটোক মানে কি এই হোলটোকহে কি কৰিব আমাৰ ফিল আপ কৰিবই এই কি হ'ব আমাৰ এনেকৈ ইলেক্ট্ৰনটো ফ্ৰী হৈ নাযায় ঠিক আছে মানে কি হ'ব ই বণ্ডৰ ভিতৰতে কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ এনেকৈ হোলটোৱে কি হোলক কি কৰিব আমাৰ ইলেক্ট্ৰন এনেকৈ ফিল আপ কৰি গৈ থাকিব ঠিক আছে ফলত কি হৈ গ'ল আমাৰ এইটো যেতিয়া ফিল কৰিলে তেতিয়া কি গ'ল ইয়াত আমাৰ ইলেক্ট্ৰন গুচি আহিলে ফলত কি হৈ গ'ল এইফালে হোল গুচি আহিলে যিমানে কি হৈছে আমাৰ ইলেক্ট্ৰনটো এইফালে আহি আছে সিমানে কি হৈছে হোলটো আমাৰ এইফালে গৈ আছে ফলত কি হৈছে আমাৰ এইফালে কি গৈ আছে আমাৰ হোল গৈ আছে ঠিক আছে বুজি পালা নাই কথাটো কাৰণ মানে কি হ'ল প্ৰথমতে আমাৰ কি আছিলে এইডোখৰত কি আছিলে আমাৰ এটা হোল আছিলে মানে কি এটা ভেকেণ্ট চাইট আছিলে ভেকেণ্ট জেগা আছিলে হ'ল ওচৰত আছিলে ইলেক্ট্ৰনটো এতিয়া কি কৰিব আমাৰ সেই ইলেক্ট্ৰনটোৱে কি কৰিব আমাৰ সেই ওচৰত থকা হোলটোক ফিল আপ কৰিব ঠিক আছে মানে কি কৰিব হপিং মানে কি তাৰ কিনাৰত মানে কি আগত থকা জেগাটোলৈ ই মুভ কৰিব সেইকাৰণে কি কৰিলে ই ইয়াৰ পৰা ইয়ালৈ মুভ কৰিলে ফলত কি হৈ গ'ল এই জেগাডোখৰ ফিল হৈ গ'ল আৰু কি হৈ গ'ল এইডোখৰ কি হৈ গ'ল আমাৰ ভেকেণ্ট হৈ গ'ল মানে কি জেগাডোখৰ খালী হৈ গ'ল আকৌ ইয়াক পুৰ কৰিবলৈ কি কৰিলে ইয়াৰ এই ওচৰত থকা ইলেক্ট্ৰনটো ইয়ালৈ আহিলে এইডোখৰ খালী হৈ গ'ল ঠিক তেনেকৈ কি হ'ব আমাৰ এইটো ইয়াত খালী আছিলে ইয়াত থকা ওচৰত থকা ইলেক্ট্ৰনটো কি হ'ল ইয়ালৈ এনেকৈ মুভ কৰিলে ফলত কি হৈ গ'ল আমাৰ এইটো আমাৰ কি হৈ গ'ল ফিল আপ হৈ গ'ল আকৌ এই ফিল আপ হৈ যোৱাৰ পাছত কি হৈ গ'ল আমাৰ এই ইলেক্ট্ৰনটো এই ভেকেণ্ট জেগাডোখৰলৈ আকৌ মুভ কৰিলে ফলত কি হৈ গ'ল আমাৰ এইটো আকৌ খালী হৈ গ'ল এইটো ইয়ালৈ মুভ কৰিব ঠিক তেনেকৈ ই ইয়ালৈ মুভ কৰিব এইটো যেতিয়া খালী হ'ব ইয়াৰ পৰা ইয়ালৈ আহিব ইয়াৰ পৰা ইয়ালৈ আহিব মানে কি হ'ব কিনাৰত থকা ইলেক্ট্ৰনসমূহে কিনাৰত থকা হোলসমূহ কি কৰিব আমাৰ ফিল আপ কৰি আহি থাকিব যিমানে ইলেক্ট্ৰনে হোলটোক ফিল আপ কৰি আহি থাকিব সিমানে হোলৰ ডাইৰেকশ্যনটো কি হ'ব আমাৰ এনেকৈ এইফালে ৰাইট চাইডে গৈ থাকিব নে গৈ থাকিব কাৰণ কেলৈ ধৰি লোৱাটো হোল আছিলে ই ইয়ালৈ মুভ কৰিলে এইটো ভেকেণ্ট হৈ গ'ল ই ইয়ালৈ মুভ কৰিলে এইটো ফিল হৈ গ'ল এইটো ভেকেণ্ট হৈ গ'ল ই ইয়ালৈ মুভ কৰিলে এইটো ফিল হৈ গ'ল এইটো ভেকেণ্ট হৈ গ'ল ই ইয়ালৈ মুভ কৰিলে এইটো কি হৈ গ'ল ফিল হৈ গ'ল এইটো ভেকেণ্ট হৈ গ'ল ই ইয়ালৈ মুভ কৰিলে কি হৈ গ'ল এইটো ফিল হৈ গ'ল এইটো ভেকেণ্ট হৈ গ'ল ঠিক তেনেকৈ কি হ'ল ই ইয়ালৈ মুভ কৰিলে এইটো ফিল হৈ গ'ল
এটো ভেকেন্ট বা কি খালি হৈ গ'ল ঠিক আছে মানে কি হৈ গ'ল আমাৰ যিমানে ইলেক্ট্ৰনটো কি হৈছে আমাৰ হোলটো ফিল আপ কৰি আহি আছে হিমানে কি হৈছে আমাৰ হোলৰ ডাইৰেকশ্যনটো এই সোঁফালে গৈ আছে মানে কি হৈ গ'ল আমাৰ সেইকাৰণে হোলৰ ডাইৰেকশ্যনটো কি হ'ব এইফালে হ'ব ঠিক আছে মানে কি হ'ব ডাইৰেকশ্যন অফ হোলটো কি হ'ব আমাৰ ফ্ৰম এলং কি হ'ব আমাৰ ৰাইট ঠিক আছে মানে কি হ'ব হোলটো এইফালে মুভ কৰিলে এটা কি হৈ গ'ল আমাৰ যিমানে হোলটো এইফালে মুভ কৰিব হিমানে কি হৈছে আমাৰ ইলেক্ট্ৰনটো এইফালে মুভ কৰি গৈ আছে ইলেক্ট্ৰন মুভ কৰা মানে কি হ'ব আমাৰ এইফালে কি হৈছে আমাৰ ইলেক্ট্ৰনসমূহ মুভ কৰি গৈ আছে আৰু আমি জানো যে কি ইলেক্ট্ৰনৰ অপজিটত কি হ'ব আমাৰ কাৰেণ্ট তোমাৰ কি হ'ব প্ৰডিউচ হয় আৰু সেইকাৰণে কি হৈ গৈছে আমাৰ যিহেতু হোলটো এইফালে গৈ আছে আৰু ইলেক্ট্ৰনটো এইফালে গৈ আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰনটো অপজিট এইফালে ইলেক্ট্ৰনটোৰ অপজিটত এইফালে কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু এই কাৰেণ্টটোকে আমি কি বুলি ক'ম হোল কাৰেণ্ট বা কি IH ঠিক আছে বুজি পালানে কথাটো আৰু এটোকে কি বুলি ক'ম আমি হপিং বুলি ক'ম দেই হপিং মানে কি হ'ব ইলেক্ট্ৰনসমূহ হোললৈ কি কৰিব হপ কৰিব মানে কি হ'ব তাৰ আগত আছে সেইকাৰণে কি হ'ব তাৰ আগৰ জেগাটো কি কৰিব গুচি যাব মানে কি ফিল আপ কৰি দিব ঠিক আছে এটো বুজি পালো না আকৌ কৈ দিও মানে কি হ'ল আমাৰ কি আছিল ইয়াত আমাৰ প্ৰথমতে পিওৰ ষ্টেটত কি আছিল আমাৰ সিলিকনটো এনেকৈ বন্ডেড ষ্টেট আছিল যেতিয়া আমি এনাৰ্জি দিলোঁ মানে কি হিট কৰিলোঁ মানে কি তাৰ এনাৰ্জিটো বাঢ়ি গ'ল ফলত কি হ'ল ইলেক্ট্ৰনসমূহ ফ্ৰী হৈ গুচি আহিলে যেতিয়া ইলেক্ট্ৰনসমূহ ফ্ৰী হৈ গুচি আহিলে তেতিয়া আমি কি কৰিলোঁ এইফালে এটা পজিটিভ টাৰ্মিনেল এইফালে এটা নিগেটিভ টাৰ্মিনেল লগাই দিলোঁ ঠিক আছে যেতিয়া আমি পজিটিভ আৰু নিগেটিভ লগাই দিলোঁ ইলেক্ট্ৰনটো কি নিগেটিভলি চাৰ্জ হয় সেইকাৰণে কি হ'ব আমাৰ পজিটিভ টাৰ্মিনেল চাইডে কি হ'ব এনেকৈ মুভ কৰিব ঠিক আছে তাৰপিছত যিহেতু কি হ'ল আমাৰ এই ফ্ৰী ইলেক্ট্ৰনসমূহ কি হৈছে পজিটিভ টাৰ্মিনেলৰ ফালে মুভ কৰিলে আৰু আমি জানো যে কি ইলেক্ট্ৰনৰ যোনফালে ফ্ল' কৰিব তাৰ অপজিটত কি হয় কাৰেণ্টটো ফ্ল' হয় আৰু সেইকাৰণে কি হ'ব সেই ইলেক্ট্ৰনটো ফ্ল' কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হ'ব অপজিটত তাক আমি কি বুলি ক'লোঁ কাৰেণ্ট IE মানে কি হ'ল কাৰেণ্ট ডিউটো কি হ'ব ইলেক্ট্ৰন ঠিক আছে আমি জানো আমি তাৰ অকণমান আগত গম পাইছিলোঁ যে কি আমাৰ ছেমিকণ্ডাক্টৰত কি হয় কাৰেণ্ট কিহৰ কাৰণে ফ্ল' হ'ব আমাৰ যে ইলেক্ট্ৰন আৰু হোল দুইটাৰ কাৰণে ফ্ল' হ'ব ঠিক আছে মানে কি দুইটাৰ কাৰণে মানে কি ইলেক্ট্ৰন আৰু হোলৰ কাৰণে কি হ'ব আমাৰ এই ছেমিকণ্ডাক্টৰটোৱে কণ্ডাক্ট কৰিব মানে কি হ'ব ইয়াত কাৰেণ্টটো ফ্ল' হ'ব ঠিক আছে আৰু আমি জানো যে কি আমি এতিয়া চালোঁ যে কি যে হোলৰ কাৰণে আমাৰ কাৰেণ্টটো কেনেদৰে প্ৰডিউচ হ'ব ইয়াত কি হৈছিলে আমাৰ ওচৰতে যেতিয়া আমাৰ ইয়াতো ইলেক্ট্ৰনটো ইয়াৰ পৰা ওলাই গৈছিলে তেতিয়া কি হৈছিলে এইটো খালী হৈ গৈছিলে আৰু খালী হৈ যোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ এই ওচৰত থকা বন্ডেড যিটো ইলেক্ট্ৰন আছিলে সেই বন্ডেড ইলেক্ট্ৰনটোৱে কি কৰিলে আমাৰ এই ইয়াৰ পৰা এই খালী জেগালৈ জঁপিয়াই কি কৰিলে মানে কি হপ কৰি এই জেগাটো ফিল কৰি দিলে ফলত কি হৈ গ'ল আমাৰ এই জেগাটো খালী হৈ গ'ল তাৰপিছত কি কৰিলে আমাৰ ওচৰত থকা বন্ডেড ইলেক্ট্ৰনটো কি হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ জঁপিয়াই মানে কি হৈ গ'ল হপ কৰি এই জেগাডোখৰ ফিল কৰিলে ঠিক তেনেকৈ কি হৈ গ'ল আমাৰ ওচৰত থকা ইলেক্ট্ৰনসমূহে এনেকৈ আহি কি কৰিলে আমাৰ এই ভেকেণ্ট জেগাডোখৰ মানে কি হোলসমূহ ফিল কৰি গৈ থাকিলে মানে কি হ'ব যেতিয়া আমাৰ কিনাৰলৈ আহি গৈ থাকিব হোলটো সিমানে কি হ'ব এনেকৈ এইফালে গৈ থাকিব সেইকাৰণে কি কৈছিলে আমাৰ এইডোখৰত যেতিয়া হোলটো আছিলে ইয়াক ফ্ৰী কৰাৰ কাৰণে কি হৈ গ'ল ইলেক্ট্ৰনটোৱে ইয়াক ফিল কৰি দিলে ফলত কি হৈ গ'ল ই ভেকেণ্ট হৈ গ'ল মানে কি খালী হৈ গ'ল এনেকৈ কি হৈ যাব ওচৰত থকাতে ইয়াত কি ফিল কৰি গৈ থাকিব তাৰপিছত এইটো খালী হ'ব তাৰপিছত এইটো খালী হ'ব তাৰপিছত এইটো খালী হ'ব তেনেকৈ কি হ'ব আমাৰ খালী হৈ এনেকৈ হোলটো ৰাইট ছাইডে এনেকৈ মুভ কৰিব যিহেতু ই ৰাইট ছাইডে মুভ কৰিলে কি হ'ব আমাৰ লেফ্ট ছাইডে আমাৰ কি হৈ গৈছে ইলেক্ট্ৰনসমূহ মুভ কৰি গৈ আছে আৰু ইলেক্ট্ৰন মুভ কৰা মানে কি হ'ব আমি জানো কি ইলেক্ট্ৰন ফ্ল' কৰা মানে তাত অপজিটত কি হ'ব কাৰেণ্টটো ফ্ল' হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনসমূহ এইফালে যোৱাৰ কাৰণে তাৰ অপজিটত এটা কাৰেণ্ট ফ্ল' প্ৰডিউচ হ'ল আৰু সেই কাৰেণ্টটোকে কি বুলি ক'লে আমাৰ হোল কাৰেণ্ট কাৰণ কেলৈ এই কাৰেণ্টটো কি হৈছে আমাৰ এই হোলসমূহ ফিল আপ কৰি কি হৈছে আমাৰ ইলেক্ট্ৰনটো মুভ কৰিছে আৰু সেইকাৰণে এই কাৰেণ্টটোক আমি কি বুলি ক'লে আমাক কি বুলি ক'লে হোল কাৰেণ্ট বুলি ক'লে ঠিক আছে আৰু সেইকাৰণে কি ধৰা হ'ব যে আমাৰ ছেমিকণ্ডাক্টৰত যিটো টোটেল কাৰেণ্ট হ'ব সেই টোটেল কাৰেণ্টটো কিহৰ কাৰণে হ'ব ইলেক্ট্ৰন কাৰেণ্ট আৰু হোল কাৰেণ্টৰ কাৰণে ঠিক আছে সেইকাৰণে কি হ'ব টোটেল কাৰেণ্ট কিহৰ কাৰণে আহিব আমাৰ I টোটেল ইকুৱেল টু কি হ'ব আমাৰ ইকুৱেল টু I ইলেক্ট্ৰন মানে কি ইলেক্ট্ৰনৰ কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হৈছিলে প্লাছ কি হ'ব আমাৰ IH কাৰণ কেলৈ ইলেক্ট্ৰনৰ কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হৈছিলে আৰু হোলৰ কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হৈছিলে দুইটা ছেম ডাইৰেকশ্যনত আছে সেইকাৰণে কি হৈ যাব আমাৰ এড হৈ যাব ঠিক আছে মানে কি গম পালোঁ এতিয়া আমি যে ছেমিকণ্ডাক্টৰত যিটো আমাৰ টোটেল কাৰেণ্ট প্ৰডিউচ হ'ব সেইটো কিহৰ কাৰণে হ'ব আমাৰ এটা ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হ'ল তাৰ কাৰণে হ'ব আৰু লগতে কি হ'ব আমাৰ হোলৰ কাৰণে যিটো কাৰেণ্ট প্ৰডিউচ হ'ল তাৰ কাৰণে হ'ব আৰু সেইকাৰণে কি হ'ব আমাৰ টোটেল কাৰেণ্টটো IE প্লাছ IH হ'ব ঠিক আছে মানে কি হ'ব তোমালোকে ইয়াত লিখিব পৰা এইটো কি হ'ব আমাৰ কাৰেণ্ট ডিউটো কি হ'ব আমাৰ ফ্ৰী ইলেক্ট্ৰন আৰু এইটো কি হ'ব কাৰেণ্ট ডিউটো হোল ঠিক আছে এইটো কি হ'ব আমাৰ কাৰেণ্ট ডিউটো ফ্ৰী ইলেক্ট্ৰন আৰু এইটো কি হ'ব আমাৰ কাৰেণ্ট ডিউটো এইটো কি হ'ব হোল ঠিক আছে ভালকৈ লিখি ল'বাতো কাৰেণ্ট ডিউটো হোল হ'ব আৰু এই দুইটা কাৰেণ্ট লগ লাগে কি হ'ব আমাৰ এই ছেমিকণ্ডাক্টৰ টোটেল কাৰেণ্টটো আহিব কোনটো চাইডে এইটো চাইডে আহিব ঠিক আছে এইটো বুজি পালা নহয় মানে কি হ'ব ইয়াৰ ওচৰত থকা জেগাটো ফিল আপ যিমানে কৰিব সিমানে কি হ'ব হোলটো এনেকৈ এইফালে মুভ কৰি গৈ থাকিব ঠিক আছে আৰু সেইকাৰণে কি হ'ব যিহেতু কি হৈছে হোলটো এইফালে মুভ কৰি গৈ আছে মানে কি হৈছে ই পজিটিভ টাৰ্মিনেলৰ ফালে গৈ থকা নিচিনা হৈছে আৰু সেইকাৰণে কি হৈছে আমাৰ এই হোলসমূহক কি বুলি ধৰা হয় পজিটিভলি চাৰ্জ বুলি ধৰা হয় দেই মানে কি হ'ব পজিটিভলি চাৰ্জ এক কৰে বুলি ইয়াক ধৰা হয় ঠিক আছে মানে কি হ'ব
হোলটো কেতিয়া পজিটিভলি চাৰ্জ নহয় দেই, সেইটো তোমালোকে মনত ৰাখিবা। হোলটো এটা কি হৈছে আমাৰ এটা ভেকেঞ্চি বা কি হৈছে এবচেঞ্চ অফ ইলেক্ট্ৰন হৈছে। আৰু যিহেতু কি হৈছে আমাৰ যেতিয়া আমি ইয়াত কি কৰিছিলোঁ পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল লগাই দিছিলোঁ, তেতিয়া কি হৈছিলে আমাৰ এই ইলেক্ট্ৰনৰ হপিঙৰ কাৰণে কি হৈছিলে আমাৰ হোলসমূহ এনেকৈ নিগেটিভ টাৰ্মিনেলখনে মুভ কৰিছিলে। আৰু যিহেতু কি হয় নিগেটিভে পজিটিভক এট্ৰেক্ট কৰে, আৰু সেইকাৰণে কি হ'ব হোলটোক আমি পজিটিভলি চাৰ্জ বুলি ধৰোঁ মানে। ঠিক আছে, মানে কি হ'ব ই পজিটিভলি চাৰ্জ নহয়, ইয়াক কি বুলি ধৰা হয়, ই পজিটিভলি চাৰ্জ বুলি ইয়াক ধৰা হয়। ঠিক আছে, সেইকাৰণে তোমালোকে লিখি দিয়া যে কি হোলছ এক্স এজ পজিটিভ চাৰ্জ কেৰিয়াৰ্ছ। ঠিক আছে, এইটো ষ্টাৰ চিনডাল লিখি ল'ব যে কি হোলছ এক্স এজ পজিটিভলি চাৰ্জ কেৰিয়াৰ্ছ। কাৰণ কেলৈ যিহেতু ইলেক্ট্ৰনসমূহ ফ্ৰী হৈছিলে, ফ্ৰী ইলেক্ট্ৰনৰ চাৰ্জ কিয় নিগেটিভ হয়, সেইকাৰণে পজিটিভলৈ মুভ কৰে। আৰু যিহেতু কি হৈছে আমাৰ ইলেক্ট্ৰনৰ হপিঙৰ কাৰণে কি হৈছিলে হোলটো আমাৰ এনেকৈ নিগেটিভলি চাৰ্জ প্লেটখনৰ কাৰণে টাৰ্মিনেলটোৰ ফালে কি হ'ল এনেকৈ গুচি গৈছিলে। আৰু আমি জানো যে কি নিগেটিভক কিহে এট্ৰেক্ট কৰে, পজিটিভে এট্ৰেক্ট কৰে। সেইকাৰণে কি হ'ব মানে আমাৰ এই হোলসমূহক কি বুলি ধৰা হয় পজিটিভ চাৰ্জ কেৰিয়াৰ হিচাপে ধৰা হয়। ঠিক আছে, এইটো লিখি লোৱা হ'ব, এটা বুজি পালা এইটো হ'ল। এতিয়া কি হ'ব আমাৰ যে আমাৰ এই কাৰেণ্ট আৰু মানে কি ফ্ৰী ইলেক্ট্ৰন আৰু হোলৰ মাজৰ কি হ'ব আমাৰ মবিলিটিটো কি হ'ব, মানে কি হ'ব আমাৰ ইলেক্ট্ৰনৰ মবিলিটিটো বেছি, ফ্ৰী ইলেক্ট্ৰনৰ মবিলিটিটো বেছি হ'ব নে কি হ'ব আমাৰ হোলৰ মবিলিটিটো বেছি হ'ব, আমি এইটো চাম এতিয়া। ঠিক আছে, এতিয়া কি হৈছিলে আমাৰ যে এতিয়া টোটেল কাৰেণ্টটো আমি কি পাইছিলোঁ, এইটো ষ্টাৰ চিন্তা দি লিখি ল'বা যে আই টোটেল ইকুৱেল টু আই ই প্লাছ আই এ চি। এইটো মেইন পইণ্ট দেই, এইটো তোমালোকে লিখি ল'বা হ'ল। এতিয়া কি হ'ব আমাৰ যে মবিলিটি অফ চাৰ্জ কেৰিয়াৰ, আমাৰ মানে কি হ'ব হোল আৰু ইলেক্ট্ৰনৰ মাজৰ মবিলিটি কাৰ বেছি হ'ব। ঠিক আছে, এতিয়া কি হ'ব, এতিয়া আমাৰ কি হ'ব যে আমাৰ কি হৈছে ইয়াত যেতিয়া আমাৰ ইলেক্ট্ৰনসমূহ প্ৰথমতে পিয়ৰ ষ্টেটত মানে কি 0 কেলভিনত আছিলে, তেতিয়া কি আছিলে আমাৰ এই ইলেক্ট্ৰনসমূহ বণ্ডেড হৈছিলে। আৰু যেতিয়া কি হৈছিলে আমাৰ ইয়াত ইলেক্ট্ৰনটো মানে কি এনাৰ্জিটো যেতিয়া বঢ়াই দিছিলে, তেতিয়া কি হৈছিলে ইলেক্ট্ৰন ফ্ৰী হৈছিলে। আৰু ফলত কি হৈছিলে আমাৰ ইলেক্ট্ৰন ফ্ৰী হোৱাৰ কাৰণে ইয়াত আমাৰ হোলৰ ক্ৰিয়েট হৈছিলে। ঠিক আছে, আৰু ইয়াত আমাৰ কাৰেণ্টটো কেনেদৰে আহিছিলে যে আমাৰ এই ইলেক্ট্ৰনসমূহ ফ্ৰী আছিলে, ফ্ৰী ইলেক্ট্ৰন ইয়াত আমি পজিটিভ টাৰ্মিনেল আৰু নিগেটিভ টাৰ্মিনেল লগাই দিলোঁ, ইলেক্ট্ৰনসমূহ এইফালে মুভ কৰিছিলে। আৰু কি হৈছিলে আমাৰ ওচৰত থকা কি হৈছিলে আমাৰ এই হোলখিনি ফিল কৰিবলৈ কি হৈছিলে আমাৰ ওচৰত এই বণ্ডেড ইলেক্ট্ৰনখিনি ইয়াৰ পৰা আহিলে জাপ কৰিছিলে, মানে কি হপ হৈছিলে, মানে কি হপিং হৈছিলে। সেইকাৰণে আমি তাক কি বুলি কৈছিলোঁ এইফালে আমাৰ হোলটো গৈছিলে, সেইকাৰণে ইয়াত আমাৰ কি হৈছিলে হোল কাৰেণ্ট আমাৰ ডেভেলপ হৈছিলে, আৰু এইফালে আমাৰ কি হৈছিলে ইলেক্ট্ৰনৰ কাৰেণ্টটো ডেভেলপ হৈছিলে। এতিয়া কি হ'ব আমাৰ এই ইয়াত যিহেতু আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হৈছিলে আৰু হোলটো ফ্ৰী হৈছিলে, এতিয়া ইহঁতৰ মাজত কি হ'ব আমাৰ মবিলিটিটো কাৰ বেছি হ'ব। এতিয়া আমি জানো যে কি মবিলিটি মানে কি হৈছে কোনটো সোনকালে কি কৰিব আমাৰ মুভ কৰিব। ঠিক আছে, মানে কি কোনটো কিমান কম ইলেক্ট্ৰিক ফিল্ডত ই কি কৰিব মুভ কৰিব। ঠিক আছে, এতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহ কি হৈছে একেবাৰে ফ্ৰী হয়, হয়নে, মানে কি হ'ব ইয়াক যদি এৰি দিয়া হয়, মানে কি ইয়াৰ পৰা যদি কি হয় ইলেক্ট্ৰনটো ওলাই যায়, ই অতি কম সময়ৰ ভিতৰতে কি হ'ব সোনকালে ই মুভ কৰিব এনেকৈ, হয়নে। কিন্তু কি হ'ব আমাৰ এই হোলসমূহে কি কৈছিলে এনেকৈ বণ্ডেড ষ্টেটত আছিলে, আৰু বণ্ডেড ষ্টেটৰ পৰাই কি হৈছিলে আমাৰ ইয়াৰ এই হোললৈ এনেকৈ মুভ কৰিছিলে, মানে কি ভেকেন্ট চাইডলৈ এনেকৈ মুভ কৰিছিলে। ফলত কি হ'ব ই অকণমান লাহে লাহে মুভ কৰিব। ঠিক আছে, আৰু যিহেতু কি হৈছে ইলেক্ট্ৰনটো একেবাৰে ফ্ৰী হয়, ই সোনকালে মুভ কৰিব, সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰনসমূহৰ মবিলিটি হোলতকৈ কি হয় বেছি হয়। বা কি লিখিম আমি যে দি মবিলিটি অফ হোলছ, দি মবিলিটি অফ হোলছ ইজ লেছ দেন হ'ব, ইলেক্ট্ৰন হ'লে গ্ৰেটাৰ হ'ব, ইজ লেছ দেন ইলেক্ট্ৰনছ। কাৰণ কেলৈ মবিলিটিটো কিহে বুজাব যে মানে কি কোনটোৱে অতি সোনকালে মুভ কৰিব পাৰে। ঠিক আছে, যিহেতু কি হৈছে আমাৰ ফ্ৰী ইলেক্ট্ৰনটো একেবাৰে ফ্ৰী হৈ থাকে, ই কোনো বণ্ডেড ষ্টেটত নাই, ই সেইকাৰণে কি হ'ব ই সোনকালে এনেকৈ মুভ কৰিব। কিন্তু কি হ'ব আমাৰ হোলসমূহ কি আছে আমাৰ বণ্ডেড ষ্টেটত থাকিব, আৰু বণ্ডেড ষ্টেটত থকাৰ কাৰণে কি হ'ব ই এই বণ্ডটো এইডোখৰত এটা যিহেতু বন্ধ হৈ থাকিব, এই বণ্ডটোৰ পৰা ইয়ালৈ এনেকৈ হপ কৰিব, মানে কি মুভ কৰিব, ইয়ালৈ জাম্প কৰিব। ঠিক তেনেকৈ ই ইয়াৰ পৰা ইয়ালৈ এনেকৈ জাম্প কৰিব, মানে কি ইয়াৰ প্ৰচেছটো বহুত লাহে লাহে হ'ব, আৰু সেইকাৰণে কি হ'ব ই বহুত লাহে লাহে মুভ কৰিব। আৰু যিহেতু ই লাহে লাহে মুভ কৰিব, সেইকাৰণে কি হ'ব তাৰ মবিলিটিটো কম হ'ব। ঠিক আছে, আৰু সেইকাৰণে কি বুলি কৈছে যে কি দি মবিলিটি অফ হোল ইজ লেছ দেন কি হ'ব আমাৰ ইলেক্ট্ৰনছ, আৰ লিখিব পাৰে। ঠিক আছে, এইটো হৈছে এটা পইণ্ট হ'ল। এতিয়া কি হ'ব তোমালোকে এইডোখৰটো এটা চাই লোৱা যে কি হৈ গ'ল আমাৰ এই এনাৰ্জি বেণ্ড থিয়ৰীত যদি আমি এইটো দেখাবলৈ যাওঁ কি হ'ব, ইয়াৰ পৰা যিহেতু কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো ফ্ৰী হৈছিলে, ই কি হৈছিলে আমাৰ কণ্ডাকশ্যন বেণ্ডলৈ এনেকৈ মুভ কৰিছিলে হ'ল। আৰু এই কণ্ডাকশ্যন বেণ্ডটো কি হ'ব আমাৰ এই ইলেক্ট্ৰনটোৱে কি কৰিছিলে কাৰেণ্ট ফ্ল' কৰাত সহায় কৰিছিলে। ঠিক আছে,
এতিয়া কি হৈছিলে ইয়াত যিহেতু আমাৰ হোলটো এনেকৈ ডেভেলপ হৈছিলে এই হোলটো পুৰ কৰিবলৈ কি হ'ব আমাৰ এই কিনাৰত থকা ইলেক্ট্ৰনটো ইয়ালৈ এনেকৈ জাম্প কৰিব ঠিক আছে মানে কি হপ কৰিব ঠিক তেনেকৈ এইটো যেতিয়া আমাৰ কি হ'ব খালী হৈ যাব এই ইলেক্ট্ৰনটো কি হ'ব ইয়ালৈ এনেকৈ মুভ কৰিব আকৌ এইটো খালী হৈ যাব এইটো ইয়ালৈ এনেকৈ মুভ কৰিব এনেকৈ কি হ'ব আমাৰ হোলসমূহ এইফালে এনেকৈ গৈ থাকিব ঠিক আছে আৰু এই হোলসমূহৰ কাৰণে কি হ'ব এটা কাৰেণ্ট আহিব আৰু সেই কাৰেণ্টটোকে আমি কি বুলি ক'ম হোল কাৰেণ্ট বুলি ক'ম ঠিক আছে মানে কি হ'ব বেণ্ড থিয়ৰিত আমি এনেকৈ বুজাব পাৰোঁ হোল এতিয়া কি হ'ল আমাৰ মবিলিটিটো হ'ল এতিয়া আমাৰ কি হ'ব যে আমাৰ হোলৰ ইফেক্টিভ মাছটো কি হ'ব এতিয়া আমি কি দেখিলোঁ যে আমাৰ মবিলিটি চাওঁতে কি হৈছিলে আমাৰ হোলটো কি হৈছিলে লাহে লাহে এনেকৈ মুভ কৰিছিলে ঠিক আছে আৰু কি হৈছিলে ইলেক্ট্ৰনসমূহ একদম ফ্ৰীলি অকণমান সোনকালে কি হৈছিলে হোলতকৈ বেছি সোনকালে মুভ কৰিছিলে ঠিক আছে আৰু আমি জানো যে কি কোনোবা এটা বস্তু কি হয় আমাৰ যদি পাতলা হয় ই কি হ'ব সোনকালে মুভ কৰিব আৰু যদি গধুৰ হয় কি হ'ব অকণমান লাহে লাহে মুভ কৰিব মানে কি হ'ব লাহে লাহে যাব আৰু সেইকাৰণে কি হ'ব যিহেতু হোলসমূহ বণ্ডত থকাৰ কাৰণে লাহে লাহে এনেকৈ মুভ কৰিছিলে সেইকাৰণে কি বুলি ধৰা হয় আমাৰ ইফেক্টিভ মাছ অফ হোলটো কি হ'ব ইলেক্ট্ৰনতকৈ বেছি বুলি ধৰা হয় ঠিক আছে সেইকাৰণে তোমালোকে লিখি দিয়া যে কি ষ্টাৰ চিন্তা দি ইফেক্টিভ মাছ অফ হোল ইজ গ্ৰেটাৰ দেন কি হ'ব আমাৰ ইলেক্ট্ৰন ঠিক আছে কাৰণ কেলে আমাৰ যিহেতু কি হৈছিলে আমাৰ হোলসমূহে বণ্ডেড হোৱাৰ কাৰণে বণ্ডেজ থকাৰ কাৰণে বণ্ডৰ পৰা যিহেতু এনেকৈ ইয়াৰ পৰা এই ভেকেন্ট চাইডলৈ মুভ কৰিছিলে আৰু কি হৈছিলে আমাৰ ইলেক্ট্ৰনখিনি ফ্ৰী হৈছিলে ফ্ৰী হৈ থকাৰ কাৰণে ই সোনকালে মুভ কৰিছিলে আৰু ই বণ্ডত থকাৰ কাৰণে লাহে লাহে মুভ কৰিছিলে আৰু যিহেতু ই লাহে লাহে মুভ কৰিছিলে সেইকাৰণে কি বুলি ধৰা হয় যে আমাৰ এই হোলসমূহৰ ইফেক্টিভ মাছটো কি বুলি ধৰা হয় ফ্ৰী ইলেক্ট্ৰনসমূহতকৈ বেছি বুলি ধৰা হয় আৰু সেইকাৰণে আমি কি লিখিছোঁ দি ইফেক্টিভ মাছ অফ হোল ইজ গ্ৰেটাৰ দেন ইলেক্ট্ৰন ঠিক আছে এইখিনি আছিলে কি আমাৰ ছেমিকণ্ডাক্টৰৰ হোলৰ কথা ঠিক আছে এতিয়া বুজি পালা নহয় কি আমাৰ ছেমিকণ্ডাক্টৰত কণ্ডাক্ট কেনেকৈ হয় যে কি আমাৰ মানে কি কাৰেণ্ট কিহৰ কাৰণে আহিব যে এটা আহিব আমাৰ ফ্ৰী ইলেক্ট্ৰনৰ কাৰণে আহিব আৰু আনটো কাৰণে কিহৰ কাৰণে আহিব হোলৰ কাৰণে আহিব ঠিক আছে আৰু ফ্ৰী ইলেক্ট্ৰনটোৰ কাৰণে কেনেকৈ আহিব যেতিয়া আমাৰ এনাৰ্জিটো বাঢ়ি যাব ইলেক্ট্ৰনটো ফ্ৰী হ'ব ইয়াত যদি পজিটিভ আৰু নিগেটিভ টাৰ্মিনেল লগাই দিওঁ ই কি কৰিব আমাৰ পজিটিভ চাইডে মুভ কৰিব আৰু যিহেতু ইলেক্ট্ৰনটো এইফালে মুভ কৰিলে তাৰ অপজিট কি হ'ব এটা কাৰেণ্ট ফ্ল' হ'ব আৰু সেইটো কি হ'ব আমাৰ কাৰেণ্ট ডিউটো আমাৰ ইলেক্ট্ৰনৰ কাৰণে হ'ব ঠিক আছে আৰু যেতিয়া ইয়াৰ পৰা কি হৈছিলে আমাৰ ইলেক্ট্ৰনটো ওলাইছিলে ইয়াত কি হৈছিলে হোল প্ৰডিউচ হৈছিলে আৰু হোল প্ৰডিউচ হোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ এই হোলটোৱে যিহেতু কি কৰে আমাৰ কণ্ডাক্ট কৰে সেইকাৰণে কি হ'ব এই ওচৰত থকা বণ্ডেড ইলেক্ট্ৰনসমূহ কি হ'ব ইয়ালৈ এনেকৈ জাম্প কৰিব মানে কি হপ হ'ব ঠিক আছে আৰু যিহেতু জাম্প কৰিব সেইকাৰণে কি হ'ব ইয়ালৈ জাম্প কৰিলে এইটো কি হ'ল খালী হৈ গ'ল ঠিক তেনেকৈ কি এই ইয়াত কি আছিলে আমাৰ ফ্ৰী ইলেক্ট্ৰন আছিলে এই ফ্ৰী ইলেক্ট্ৰনটো ইয়ালৈ জাম্প মাৰিলে ফলত কি হ'ব আমাৰ এইটো খালী হৈ গ'ল ঠিক তেনেদৰে কি হ'ব এইটো যিহেতু খালী হৈ আছিলে ইয়াৰ পৰা ইয়ালৈ এইটো জাপ মাৰিলে এইটো খালী হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ এনেকৈ জাপ মাৰিব ইয়াৰ পৰা ইয়ালৈ কি হ'ব এনেকৈ জাপ মাৰিব ঠিক তেনেকৈ কি হ'ব আমাৰ ইলেক্ট্ৰনসমূহে এই হোলসমূহ পুৰ কৰি 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 কি হৈ যাব আমাৰ হোলটো আমাৰ এইফালে গুচি যাব ঠিক আছে যিহেতু কি হৈ গ'ল আমাৰ এই হোলটো পুৰ কৰি মানে কি হোলটো ফিল আপ কৰি দিলে হোলটো ফিল আপ কৰি যোৱাৰ কাৰণে কি হ'ব আমাৰ হোলটো আমাৰ এনেকৈ নিগেটিভ টাৰ্মিনেলৰ ফালে মুভ কৰিব আৰু সেইকাৰণে কি বুলি ধৰা হয় আমাৰ হোলটো কি হ'ব আমাৰ এইফালে মুভ কৰিব আৰু সেইকাৰণে কি হৈছে ইলেক্ট্ৰনো যিহেতু এইফালে মুভ কৰিছে সেইকাৰণে সেই ইলেক্ট্ৰনটোৰ কাৰণে কি হ'ব এটা কাৰেণ্ট প্ৰডিউচ হ'ব আৰু সেই কাৰেণ্টটোক আমি কি বুলি কওঁ হোল কাৰেণ্ট বুলি কওঁ ঠিক আছে আৰু সেই দুটা কাৰেণ্ট লগ লাগে কি হ'ব আমাৰ ছেমিকণ্ডাক্টৰত কাৰেণ্টটো ফৰ্ম হ'ব সেইকাৰণে কি লিখা হয় I total equal to I plus I is হ'ল আৰু কি হ'ব আমাৰ এই হোলটো কি বুলি ধৰা হয় পজিটিভ চাৰ্জ কেৰিয়াৰ বুলি ধৰা হয় কাৰণ কেলে যিহেতু কি হৈছে আমাৰ হোলটো আমাৰ এনেকৈ নিগেটিভ টাৰ্মিনেলৰ ফালে মুভ কৰিছে ঠিক আছে যিহেতু পজিটিভ কি হৈছে আমাৰ হোলটো ফিল আপ কৰি কৰি ইলেক্ট্ৰনসমূহ আহি আছে সেইকাৰণে কি হৈছে আমাৰ হোলটো এনেকৈ নিগেটিভ টাৰ্মিনেলৰ ফালে গৈ আছে নে সেইকাৰণে কি বুলি ধৰা হয় হোলটোক আমাৰ পজিটিভ চাৰ্জ কেৰিয়াৰ বুলি ধৰা হয় কিন্তু কি হয় হোল মানে অকল ভেকেঞ্চি হয় দেই সেইটো মনত ৰাখিবা তোমালোকে সেইটো কি নহয় আমাৰ পজিটিভলি চাৰ্জ কেতিয়াও নহয় ইয়াক কি কৰা হয় পজিটিভলি চাৰ্জ কেৰিয়াৰ বুলি ধৰাহে হয় কাৰণ কেলে ই এনেকৈ নিগেটিভ টাৰ্মিনেলৰ ফালে এনেকৈ মুভ কৰে মানে ঠিক আছে লিখি লোৱা হ'ল বুজি পালানে ইজি হয়নে তোমালোকে চাবা ভিডিঅ'টো ভালকৈ এবাৰ তেতিয়া বুজি পাবা হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকৰ ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুন গৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি এই টপিকটো বুজি পালানে ঠিক আছে নহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ